বৰপেটাৰ সত্ৰ বাৰাদীস্থিত মহাপুৰুষ শংকৰ মাধৱ সাংস্কৃতিক ৰংগমঞ্চত গোপীনাথ বৰদলৈ পুথিভঁৰালৰ গৌৰৱোজ্জ্বল ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ১৩, ১৪ আৰু ১৫ মাৰ্চত তিনিদিনীয়াকৈ বৰ্ণিল কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয় মহাৰজত জয়ন্তী। প্ৰথম দিনৰে পৰা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক অনুষ্ঠানৰ অন্তত ১৫ মাৰ্চত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি মৃদুল পাঠকৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত উদ্দেশ্য ব্যাখ্যা কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সম্পাদক কুলেন্দ্ৰ নাথ পাঠকে। মুকলি সভাত প্ৰাক্তন বিধায়ক তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ তাৰাপ্ৰসাদ দাস, জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট নাট্যকাৰ পৰিচালক তৰুণ তালুকদাৰ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শিক্ষাৰত্ন লীলাধৰ দাসে ভাৱগধুৰ বক্তব্য প্ৰদান কৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশিষ্ট লেখক তথা নাট্যকাৰ তৰুণ তালুকদাৰে লিখা বাৰাদী সত্ৰ ধৰ্মৰ বুনিয়াদ আৰু সমাজ বিৱৰ্তনৰ ইতিহাস গ্ৰন্থখন উন্মোচন কৰে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰুণা তালুকদাৰে। মানে আজি যেটো প্ৰত্যেক অসমত যেটো পুথিভঁৰালৰ যেটো জন্ম, সেই জন্মৰ পৰা এতিয়ালৈ যেটো এটা আন্দোলন হ'ব লাগিছিলে, সেই আন্দোলনটো কিহৰ কাৰণে সীমিত হ'ল সেইটো প্ৰত্যেকে জনা হৈছে। আৰু এতিয়া আমি যিজন ব্যক্তিক লৈ আজি এই মহাৰজত জয়ন্তী পালন কৰা হৈছে, স্বৰ্গীয় গোপীনাথ বৰদলৈ, তেখেত এজন স্বনামধন্য প্ৰথম অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী এজন সমাজ সেৱক, এজন একনিষ্ঠ সেৱক আছিলে তেখেতে, আৰু তেখেতে কৰি গোটেই অসমখনক একত্ৰিত কৰি ৰাখিছিলে। আৰু তেনেকুৱা এজন ব্যক্তিৰ আজি গোপীনাথ বৰদলৈ আজি ৭৫তম আজি জন্ম দিৱস, সেই জন্ম দিৱসৰ লগত সংগতি ৰাখি আজি আপোনালোকে ইয়াত বাৰাদীত আজি আপোনাৰ বা আমাৰ ইয়াত আমি মুকলি সভা পাতিছোঁ। আৰু মুকলি সভাৰ জৰিয়তে আমি আমাৰ অসম চৰকাৰক এটাই আহ্বান কৰিছোঁ যে আজি এই মুকলি সভাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যখিনি যদি সাফল্যমণ্ডিত নহয়, কাৰণ গাঁৱে গাঁৱে প্ৰত্যেকে আজি এটা সময়ত এটা আলোড়ন হৈছিলে যে পুথিভঁৰাল লাগে। কাৰণ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ল'ৰা ছোৱালীখিনিয়ে হওক বা শিক্ষিত সমাজখিনিয়ে হওক, প্ৰত্যেকে ঘৰত কিতাপ কিনিব পৰা নাছিলে। আৰু তেতিয়া পুথিভঁৰালৰ যোগেদি তেওঁলোকে তেওঁলোকৰ জ্ঞানৰ পৰিসৰ অলপমান বঢ়োৱাৰ চিন্তা চৰ্চা কৰি পুথিভঁৰাল বনাইছিলে। আৰু সেই হিচাপে চৰকাৰে সেই সময়ত বহুতখিনি সহায় সহযোগ কৰিছিলে। কিন্তু আজি যদিও ৰাজহুৱা পুথিভঁৰাল আছে, আজি হয়তো ৰাজ্যিক পুথিভঁৰাল আছে, সেই পুথিভঁৰালৰ যিটো অৱস্থা, সেই অৱস্থাখিনি দেখিলে সঁচাকৈ পুতৌ লাগে। এইকাৰণে যে আজি কিতাপ পঢ়িবলৈ ল'ৰা ছোৱালীবিলাক নাহে। আজিকালি এই যে মোবাইলৰ যুগ, এই যে আপুনি মোবাইলৰ জৰিয়তে কথাখিনি সুধিছে, আজি মোবাইলৰ যুগে আমাৰ ল'ৰা ছোৱালীখিনিক ইমানখিনি স্থিতি কৰিছে যে সম্পৰ্কে আগৰ যিটো কনচেপশ্যন, যিটো ধাৰণা, এই ধাৰণাটো আমি কিছু সলনি কৰিব লাগিব। কিতাপ অধ্যয়নৰ কথাটো থাকিবই লাগিব, কিন্তু তাৰ বাহিৰেও আমি লাইব্ৰেৰী পুথিভঁৰালটোক আমি কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ, কি হিচাপে সমাজৰ উপযোগী কৰি তুলিব পাৰোঁ, তাৰ কথা আমি চিন্তা কৰিব লাগে। গুগলত বিচাৰে বা ক'ৰবাত ফটো মাৰি এটা পাঠ লৈ আহে, সেইটো দি নহ'ব। কিন্তু আমি লাইব্ৰেৰীৰ প্ৰতি পুথিভঁৰালৰ যিটো দৰ্শন আগৰ, সেই দৰ্শনটো আমি সলনি কৰিব। আমি সমাজৰ উপযোগী এটা সংগঠন হিচাপে গঢ়ি তুলিব লাগে। আমি বয়োজ্যেষ্ঠবিলাকক মাতি আনিব লাগে, তেওঁলোকৰ লগত ভাৱ বিনিময় কৰিব লাগে। ডেকাবিলাকো আছে, কৰি আমি সমাজখনক নতুনকৈ গঢ়াৰ চিন্তা কৰিব লাগে। আৰু যিবিলাক বয়োজ্যেষ্ঠ, যিবিলাক অথৰ্ব হৈছে, সেইবিলাকক আমি সংগ দিব লাগে এই লাইব্ৰেৰীৰ যোগেদি। প্ৰথমে মই সংবাদ জগতৰ কৰ্মীক ধন্যবাদ জনাইছোঁ। আমাৰ গোপীনাথ বৰদলৈ পুথিভঁৰালৰ জন্ম হৈছিল 1950 চনত, আৰু এতিয়া আমাৰ এই অনুষ্ঠানটো ৭৫ বছৰ হ'ল। গতিকে ৭৫ বছৰ বৰ্ষপূৰ্তি উপলক্ষে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আমাৰ মহাৰজত জয়ন্তী আয়োজন কৰা হৈছিলে। আজি শেষ দিন। গতিকে প্ৰথম কাৰ্যসূচী হিচাপত আমাৰ আছিলে মহাৰজত জয়ন্তী পতাকা উত্তোলন, আৰু তাৰপিছত আছিলে আমাৰ শ্বহীদ তৰ্পণ, তাৰপিছত আছিলে আমাৰ বৃক্ষৰোপণ, তাৰপিছত আছিল আমাৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছত আছিলে আমাৰ কম্পিটিশ্যন হৈছিলে বিভিন্ন, তাৰ ভিতৰত কুইজ প্ৰতিযোগিতা আছিলে, চিত্ৰাংকন প্ৰতিযোগিতা আছিলে, ভেকশ্যন প্ৰতিযোগিতা আছিলে, তাৰপিছত স্মৃতি পৰীক্ষাৰ প্ৰতিযোগিতা আছিলে, আৰু বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা হৈছিলে। এইবিলাক প্ৰতিযোগিতা আছিলে। গতিকে তাৰপিছত আমাৰ আজিৰ কাৰ্যসূচী মুকলি সভা হৈ গ'ল ইতিমধ্যে। তাৰপিছত পৰৱৰ্তী কাৰ্যসূচী আছে আমাৰ বঁটা বিতৰণী সভা।
তাৰপিছত নিশা 9 বজাৰ পৰা আমন্ত্ৰণ কৰি অনা শংকৰ মাধৱ যান্ত্ৰিক থিয়েটাৰৰ দ্বাৰা পৰিৱেশিত মূলনাট ডাক্তৰ ব্ৰহ্মচাৰী, তাৰপিছতে আমাৰ এই বৰ্ণিল কাৰ্যসূচীৰ সামৰণি পৰিব। পিপুল মানে সহায় সহযোগ পাইছোঁ, ভাবাতকৈও মানে বেছি সহায় সহযোগ পাইছোঁ। আশা কৰিছোঁ এনেকৈ যদি সহায় সহযোগ থাকে ভৱিষ্যতে আকৌ ধৰণৰ বহুত উন্নত ধৰণৰ কাৰ্যসূচী হাতত ল'ব পৰা যাব। গতিকে আশা ৰাখিছোঁ মানুহখিনি যাতে এই সহায় সহযোগ অটুট থাকে। ইতিমধ্যে আপোনালোকে কথাটো অতিক্ৰম কৰিলে মহাৰাজত জয়ন্তী উদযাপন হওক, গতিকে আপোনালোকে লাইব্ৰেৰীখন কিবা ডিজিটেল বা পুথিভঁৰাললৈ ৰূপান্তৰিত কৰা কিবা পৰিকল্পনা কৰিছে? গতিকে জানেই যে বৰ্তমান যুগ ডিজিটেল যুগ, গতিকে হয়তো আমি আৰ্থিকভাৱে অলপ পিছপৰা, গতিকে পৰৱৰ্তী পৰ্যায়ত আমি এই চিন্তা চৰ্চা কৰি আছোঁ। যদি আৰ্থিকভাৱে সবল হওঁ নিশ্চয় আমি তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। মোৰ নাম শ্ৰী কুলেন্দ্ৰনাথ পাঠক, মহাৰাজত জয়ন্তী উদযাপন সমিতিৰ সম্পাদক।